নমস্কাৰ। এই মুহূৰ্তত আন এক ডাঙৰ খবৰ জনাব বিচাৰিছো। ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছৰ পৰা পদত্যাগ আৰু ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে পদত্যাগ কৰি ৰেজাউল কৰিম চৰকাৰ হিৰোহে হ'ল। পুনৰবাৰ কৈছো, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে পদত্যাগ কৰি ৰেজাউল কৰিম চৰকাৰ হিৰোহে হ'ল। ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। ভালে হয়, মোৰ হৈ কাম কৰিলে মইতো ভালে পাম, মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে। আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়। ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা, কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল। এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব, কিন্তু ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। ভালে হয়, মোৰ হৈ কাম কৰিলে মইতো ভালে পাম, মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে। আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়। ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা, কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল। এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব, কিন্তু ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। ভালে হয়, মোৰ হৈ কাম কৰিলে মইতো ভালে পাম, মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে। আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়।